হে গাইজ মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগত জনাইছোঁ। আজি আমি এই ইউটিউব চেনেলত ক্লাছ 12ৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 1 ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ডৰ ওপৰত ডিছকাছ কৰিম। ঠিক আছে, আমি যোৱা ভিডিঅ'ত কি ডিছকাছ কৰিলোঁ এই চেপ্টাৰটো যে আমি চালোঁ যে কি ইলেক্ট্ৰিক ফিল্ড আৰু ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি কি হয়, হয়নে? তোমালোকে চালানে ভিডিঅ'টো? যদি চোৱা নাই চাবা এবাৰ। আজি আমি কি কৰিম তাৰ ওপৰত আমি নিউমেৰিকেল কৰিম। ঠিক আছে, এতিয়া চাই লওঁ আমাৰ কুৱেশ্যনটো কি থোৱা আছে যে কি সুধিছে আমাৰ Calculate the voltage needed to balance an oil drop carrying 10 electrons when located between two plates of a capacitor which are 5 millimeter apart বুলি কৈছে। আৰু কি কৈছে আমাক the mass of the oil drop is ইমান কৈছে মানে কি 3 × 10⁻⁻16 kg বুলি কৈছে। আৰু আমাৰ যি মানে কি এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি ভেলুটো কি ল'বলৈ কৈছে আমাৰ 10 মিটাৰ পাৰ ছেকেণ্ডকৈ ল'বলৈ কৈছে। ঠিক আছে, এতিয়া কি হ'ব সেইকাৰণে আমি সলিউশ্যন লিখি লওঁ। আমাক কি কৈছে যে আমাৰ এটা অইল ড্ৰপ আছে আৰু সেই অইল ড্ৰপটোত কি আছে আমাৰ 10টা ইলেক্ট্ৰন কেৰি কৰিছে বুলি কৈছে আৰু ক'ত লোকেট হৈছে বুলি কৈছে বিটুইন দি প্লেটছ অফ এ কেপাচিটৰ বুলি কৈছে, মানে কি আমাৰ এটা কেপাচিটৰ মাজত আছে বুলি কৈছে। ঠিক আছে, এতিয়া ধৰি লওঁ আমাৰ কেপাচিটৰটো এইটো। ঠিক আছে, এখন হ'ব আমাৰ পজিটিভ চাৰ্জ, এখন কি হ'ব নিগেটিভ চাৰ্জ হ'ল। আৰু কি হ'ব এতিয়া আমাৰ ইয়াৰ মাজতে কি আছে এতিয়া যে অইল ড্ৰপ আছে। ঠিক আছে, ইয়াত আছে আমাৰ অইল ড্ৰপটো হ'ল। এতিয়া আমাক কি কৈছে যে ইয়াৰ আমাৰ এই প্লেটকেইখনৰ মাজৰ ছেপাৰেশ্যনটো কিমান বুলি কৈছে 5 মিলিমিটাৰ এপাৰ্ট বুলি কৈছে, মানে কি হ'ব ইয়াৰ ছেপাৰেশ্যনটো ধৰি লওঁ আমি ডি বুলি ডি। ঠিক আছে, এতিয়া কি হ'ব আমাক কি কৈছে এই অইল ড্ৰপটোৰ ভেলুটো দি থোৱা আছে আৰু কি বুলি কৈছে আমাৰ 10 ইলেক্ট্ৰন আমাক কি কৈছে অইল ড্ৰপটোৱে কেৰি কৰিছে বুলি কৈছে। আৰু কি কৈছে ইয়াত আমাক কিমান ভল্টেজ লাগিব কি কৰিবলৈ বুলি কৈছে আমাৰ এই অইল ড্ৰপটো বেলেঞ্চ কৰিবলৈ মানে কি ইয়াক আমাৰ ষ্টেচনাৰী ষ্টেট মানে কি ই ৰৈ থাকিবলৈ ইয়াক আমাৰ কিমানটো ভল্টেজ লাগিব সুধিছে। ঠিক আছে, আৰু সেইকাৰণে কি হ'ব আমাৰ এখন যিহেতু কি হৈছে আমাৰ কেপাচিটৰ হৈছে পেৰেলেল প্লেট হৈছে, এতিয়া সেইকাৰণে কি হ'ব আমি জানো যে কি সদায় ইলেক্ট্ৰিক ফিল্ড কি হয় পজিটিভৰ পৰা কি হয় ওলাই যায় আৰু কি নিগেটিভতকৈ সোমাই গৈ হয়নে? মানে কি হৈছিলে আমি যোৱা ভিডিঅ'ত চাওঁতে কি হৈছিলে আমাৰ পজিটিভ চাৰ্জৰ পৰা এনেকৈ ইলেক্ট্ৰিক ফিল্ডবোৰ এনেকৈ ওলাই গৈছিলে নে? মানে কি আছিলে আমাৰ ৰেডিয়েলি আউটৱাৰ্ড আছিলে আৰু কি আছিলে আমাৰ নিগেটিভ চাৰ্জৰ কাৰণে কি আছিলে আমাৰ ৰেডিয়েলি ইনৱাৰ্ড আছিলে। মানে কি আমাৰ ইলেক্ট্ৰিক ফিল্ডসমূহ ক'ৰ পৰা ক'লৈ ওলাব আমাৰ পজিটিভৰ পৰা নিগেটিভলৈ আহিব আৰু সেইকাৰণে কি হ'ব আমাৰ পজিটিভৰ পৰা নিগেটিভলৈ কি হ'ব আমাৰ এখন ইলেক্ট্ৰিক ফিল্ড থাকিব, সেইখন হৈছে ই। ঠিক আছে, তোমালোকে বুজি পালা। এতিয়া কি হ'ব এইটো মই লিখিছোঁ। এতিয়া কি হ'ব লাগিব আমি কি কৰিব লাগিব ইয়াত আমাৰ এই অইল ড্ৰপটো কি কৰিব লাগে বেলেঞ্চ কৰিব লাগে, মানে কি ইয়াক ষ্টেচনাৰী ষ্টেজত ৰাখিব লাগিব। আৰু ইয়াক আমি বেলেঞ্চ কেতিয়া হৈ থাকিব মানে কি ই ৰৈ কেতিয়া থাকিব ইয়াত যিহেতু আমাৰ অইল ড্ৰপটো আছে ই ৰৈ থাকিবলৈ হ'লে ইয়াত কি হ'ব লাগিব আমাৰ এইফালে কি আছে ইলেক্ট্ৰিক ফিল্ড আছে। এতিয়া যিহেতু কি আছে আমাৰ ইলেক্ট্ৰিক ফিল্ড আছে আৰু আমাৰ এই অইল ড্ৰপটোত কি আছে বুলি কৈছে 10টা ইলেক্ট্ৰন আছে বুলি কৈছে আৰু ইলেক্ট্ৰনৰ চাৰ্জটো কি হয় নিগেটিভলি চাৰ্জ হয় আৰু সেইকাৰণে কি হ'ব আমাৰ এই অইল ড্ৰপটোৰ কাৰণে যিটো আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে ফ'ৰ্চ লাগিব সেইটো কি হ'ব আমাৰ ওপৰলৈ আহিব আৰু সেই ফ'ৰ্চটো কিমান হ'ব আমাৰ যে আমাৰ কি হ'ব এতিয়া আমাৰ কিউ ই হয়নে? আমি জানো যে কি ইলেক্ট্ৰিক ফিল্ড ই ইকুৱেল টু কি হয় আমাৰ ফ'ৰ্চ পাৰ ইউনিট কি হয় চাৰ্জ হয়, চাৰ্জটো কি হ'ব যে কিউৱে বুজায় আৰু সেইকাৰণে কি হ'ব ইয়াৰ পৰা আমি যদি ফ'ৰ্চটো যদি উলিয়াওঁ এফ ইকুৱেল টু কি হ'ব আমাৰ কিউ ই হ'ব নে? মানে কি হ'ব আমাৰ এই ইলেক্ট্ৰিক ফিল্ডখনে আমাৰ এই নিগেটিভলি চাৰ্জ ইলেক্ট্ৰন বুলি কৈছে ন 10টা ইলেক্ট্ৰন আছে এই অইল ড্ৰপটোত যিহেতু আমাৰ ইলেক্ট্ৰন আছে সেইকাৰণে কি হ'ব তাৰ পৰা আমাৰ কিমান ফ'ৰ্চ লগাব যে কিউ ই ফ'ৰ্চ লগাব কোনফালে আমাৰ এই পজিটিভৰ ফালে, যিহেতু কি হৈছে আমাৰ এইটো আমাৰ নিগেটিভ হৈছে সেইকাৰণে কি হ'ব ই এইফালে মুভ কৰিব হ'ল। সেইকাৰণে কি হ'ব আমাৰ এইফালে আমাৰ কিউ ই ফ'ৰ্চৰহে কি কৰিব এই ইলেক্ট্ৰিক ফিল্ডখনত লাগি থাকিব, মানে কি ইলেক্ট্ৰিক ফিল্ডখনৰ কাৰণে আমাৰ এই অইল ড্ৰপটোত কিউ ই ফ'ৰ্চ আমাৰ ওপৰত লাগিব। ঠিক আছে, এতিয়া আকৌ কি হ'ব লাগিব আমাৰতো আকৌ বেলেঞ্চ হ'ব লাগিব নহয় হয়নে? আৰু এইটো আমাৰ বেলেঞ্চ হ'বলৈ হ'লে কি হ'ব লাগিব আমাৰ ইয়াত তলৰ ডাইৰেকশ্যনটো কি হ'ব লাগিব এটা বা ফ'ৰ্চ আহিব লাগিব। ঠিক আছে, আৰু যিহেতু এইটো কি হৈছে আমাৰ এটা অইল ড্ৰপ হৈছে সেইকাৰণে কি হ'ব আমাৰ গ্ৰেভিটিৰ কাৰণে কি হ'ব এটা আমাৰ তললৈ ফ'ৰ্চ লাগিব। আমি জানো যে কি এফ ইকুৱেল টু কি হয় এম এ হয় আৰু সেইকাৰণে কি হ'ব আমাৰ যেতিয়া আমাৰ এই তললৈ এনেকৈ ফ'ৰ্চ লাগিব এফ ইকুৱেল টু মাছ ইনটু এক্সিলাৰেশ্যন আহিব আৰু যিহেতু কি হৈছে আমাৰ গ্ৰেভিটিয়ে তললৈ টানি আছে সেইকাৰণে কি আহিব আমাৰ এক্সিলাৰেশ্যনৰ জেগাত কি আহিব আমাৰ এম ইনটু জি আহিব, মানে কি এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি আহিব। ঠিক আছে, সেইকাৰণে কি হ'ব আমাৰ এইটো আমাৰ এম জি, মানে কি হ'ব আমাৰ এই এম জি আমাৰ এই অইল ড্ৰপটো কি হ'ব আমাৰ গ্ৰেভিটিয়ে তললৈ এটা ফ'ৰ্চ টানি থাকিব সেইটো হৈছে এম জি, এইটো তলত টানিব আৰু কি হ'ব আমাৰ এই অইল ড্ৰপটো আমাৰ কেপাচিটৰ মাজত কি কৰিবলৈ কৈছে বেলেঞ্চ কৰিবলৈ কৈছে, মানে কি ই ষ্টেচনাৰী ষ্টেটত থাকিব লাগিব, মানে কি ৰৈ থাকিব লাগিব। ৰৈ থাকিবলৈ হ'লে কি হ'ব লাগিব আমাৰ এইফালে এটা ফ'ৰ্চ আৰু এইফালে এটা ফ'ৰ্চ থাকিব লাগিব আৰু সেই ফ'ৰ্চ দুটা কি হ'ব লাগিব আমাৰ ইকুৱেল হ'ব লাগিব। আৰু সেইকাৰণে কি হ'ব যিহেতু আমাৰ গ্ৰেভিটিয়ে ইয়াত তললৈ এটা ফ'ৰ্চ লগাইছে আৰু কি হৈছে আমাৰ এই ইলেক্ট্ৰিক ফিল্ডখনৰ কাৰণে আমাৰ এই অইল ড্ৰপটো কি আছিলে আমাৰ 10টা ইলেক্ট্ৰন আছিলে এই ইলেক্ট্ৰনক আমাৰ ফ'ৰ্চটো কোনফালে দিছে আমাৰ ফ'ৰ্চহে টানিছে এইফালে টানিছে আৰু সেইকাৰণে কি হ'ব এইফালে আমাৰ ফ'ৰ্চটো কিমান হৈ যাব এইটো কিউ ই আৰু সেইকাৰণে কি হ'ব লাগিব আমাৰ এইটো ফ'ৰ্চ আৰু এইটো ফ'ৰ্চ ইকুৱেল হ'লেহে কি হ'ব আমাৰ এই অইল ড্ৰপটো আমাৰ এই কেপাচিটৰ মাজত বেলেঞ্চত থাকিব, মানে কি ৰৈ থাকিব বাকী ষ্টেচনাৰী ষ্টেটত থাকিব। ঠিক আছে, সেইকাৰণে আমি ইয়াত কি কৰিব লাগিব কিউ ই ইকুৱেল টু এম জি কৰিব লাগিব হ'ল। এতিয়া আমাক কি কি দি আছে লিখি লোৱা এইটো বুজি পালা নহয় কথাটো, যিহেতু আমাৰ ষ্টেচনাৰী ষ্টেটত থাকিব লাগিব সেইকাৰণে কি
আমাৰ তলৰ ফালে যিটো ফ'ৰ্চ হ'ব ওপৰ ফালে কি হ'ব ফ'ৰ্চটো সমান হ'ব লাগিব আৰু তলৰ ফালৰ ফ'ৰ্চটো কিহৰ কাৰণে আহিছে আমাৰ গ্ৰেভিটিৰ কাৰণে সেইকাৰণে কি হৈছে আমাৰ F ইকুৱেল টু m জেগাত mg আহিব এক্সিলেৰেশ্যন ডিউটো গ্ৰেভিটিৰ কাৰণে আহিছে আৰু কি হৈছে আমাৰ ইলেক্ট্ৰিক ফিল্ডখনৰ কাৰণে আমাৰ নিগেটিভলি চাৰ্জ নিগেটিভ চাৰ্জটোৰ কাৰণে কি হৈছে আমাৰ যিটো আমাৰ ফ'ৰ্চ লাগিব সেইটো কি হ'ব ওপৰ ফালে লাগিব এইটো যিহেতু নিগেটিভ চাৰ্জ সেইকাৰণে কি ওপৰ ফালে লাগিব হ'ল এতিয়া লিখি লোৱা হিয়াৰ কি দি আছে আমাৰ যে অইল ড্ৰপটো কিমান আছে 10টা ইলেক্ট্ৰন আছে বুলি কৈছে ঠিক আছে সেইকাৰণে কি হ'ব আমাৰ যে F ইকুৱেল টু ৰ'বা আমাৰ চাৰ্জটো কি আছে আমাৰ 10টা ইলেক্ট্ৰন আছে সেইকাৰণে কি হয় আমি জানো যে কি কোৱান্টাইজেশ্যন অফ চাৰ্জৰ মানে কি হয় যে Q ইকুৱেল টু কি হয় আমাৰ N হয় হয়নে N ইনটু E হ'ল আৰু এতিয়া N মানে কি 10 মানে কি হৈছে N হৈছে আমাৰ নাম্বাৰ অফ ইলেক্ট্ৰন হয়নে নাম্বাৰ কিমান আছে 10টা আছে সেইকাৰণে কি আহিলে 10 আহিলে আৰু E ভেলুটো কিমান আমি জানো যে কি E ভেলুটো কিমান হয় মানে কি এটা ইলেক্ট্ৰনৰ কি হয় ভেলুটো কিমান হয় আমাৰ চাৰ্জটো যে 1.6 ইনটু কি মানে আমাৰ 10 টু দি পাৱাৰ -19 কুলম আহে হয়নে এইটো সেইকাৰণে কি হৈ যাব আমাৰ কাৰণে চাৰ্জ হ'ব মানে কি আমাৰ এই অইল ড্ৰপটোত থকা চাৰ্জটো কিমান হ'ব 10 ইনটু 1.6 ইনটু 10 টু দি পাৱাৰ -19 কুলম কাৰণ কেলে আমাৰ এই অইল ড্ৰপটোত কি আছিলে আমাৰ 10টা ইলেক্ট্ৰন আছিলে ঠিক আছে ইমানলৈকে বুজি পালা তাৰপিছত কি হ'ব আমাৰ আৰু কি দিয়া আছে যে আমাৰ এই ডিষ্টেঞ্চটো দি থোৱা আছে ডি ইকুৱেল টু কিমান হ'ব আমাৰ মানে কি ছেপাৰেশ্যন বুলি ক'ব পাৰা বা ডিষ্টেঞ্চটো ক'ব পাৰা হ'ল ডি ইকুৱেল টু কিমান দিয়া আছে আমাৰ যে 5 মিলিমিটাৰ ইয়াক যদি তুমি মিটাৰ লৈ লৈ কিমান আহিব যে 5 ইনটু 10 টু দি পাৱাৰ -3 মিটাৰ আহিব ঠিক আছে আৰু কি দিয়া আছে আমাৰ যে মাছ অফ দি অইল ড্ৰপ দিয়া আছে মাছটো কিমান দিয়া আছে মাছ এইটো ছেপাৰেশ্যন বুলি লিখি ল'ব পাৰা বাকি ডিষ্টেঞ্চ বিটুইন দি প্লেটছ অফ দি কেপাচিটাৰ বুলি লিখি ল'ব পাৰা ঠিক আছে মই এতিয়া জাষ্ট ছেপাৰেশ্যন বুলি লিখি দিছোঁ আৰু মাছটো কিমান দিয়া আছে আই এম ইকুৱেল টু যে 3 ইনটু 10 টু দি পাৱাৰ -16 কেজি হ'ল আৰু জিটো আমাক কিমান ল'বলৈ কৈছে 10 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ আৰু জিটো কিমান ল'বলৈ কৈছে আমাৰ 10 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ হ'ল আৰু এতিয়া আমি কি ফাইন কৰিব লাগে যে আমাৰ এই কেপাচিটাৰৰ মাজত এই অইল ড্ৰপটো বেলেঞ্চ হৈ থাকিবলৈ আমাক কিমানটো ভল্টেজ দিব লাগিব ঠিক আছে এতিয়া সেইকাৰণে কি আমি লিখি ল'ম যে কি দি অইল ড্ৰপ between the plates of the capacitor is balanced when বাকি তুমি is in stationary state বুলি লিখিব পাৰা is balanced বাকি in stationary state আৰু কেতিয়া এই বেলেঞ্চ বা কি হৈ থাকিব when কি হ'ব আমাৰ এই অইল ড্ৰপটোত কি হ'ব আমাৰ এক্সিলেৰেশ্যন ডিউ টু গ্ৰেভিটিয়ে যিটো ফ'ৰ্চ লগাব তললৈ আৰু কি হ'ব আমাৰ ইলেক্ট্ৰিক ফিল্ডখনৰ কাৰণে যিটো আমাৰ ফ'ৰ্চ লাগিব সেইটো এটা কি হ'ব লাগিব আমাৰ কাৰণে ইকুৱেল হ'ব লাগিব আৰু সেইকাৰণে আমি কি লিখিম যে কিউ ই ইকুৱেল টু এম জি এইটো বুজি পালা এইটো হ'লেহে কি হ'ব আমাৰ এই পেৰেলেল প্লেট কেপাচিটাৰৰ মাজত আমাৰ মানে কি হ'ব কেপাচিটাৰ প্লেটখনৰ মাজত এই অইল ড্ৰপটো কি হ'ব আমাৰ বেলেঞ্চ ষ্টেট বা কি ষ্টেচনাৰী ষ্টেটত থাকিব ঠিক আছে সেইকাৰণে আমি কি লিখিলোঁ এইটো লিখিলোঁ এতিয়া কি হ'ব আমাৰ ইলেক্ট্ৰিক ফিল্ড ই এতিয়া কি হয় আমাৰ যেতিয়া আমাৰ এই এনেকৈ পেৰেলেল প্লেট এনেকৈ কি থাকিব কেপাচিটাৰ থাকিব তেতিয়া আমাৰ তাৰ ভিতৰৰ আমাৰ ভল্টেজটো কিমান হয় সদায় মনত ৰাখিবা তোমালোকে যে কি ভল্টেজ মানে কি কেপাচিটাৰৰ মাজৰ কথা কৈছোঁ ভল্টেজ ইকুৱেল টু কি হ'ব আমাৰ ইলেক্ট্ৰিক ফিল্ড টু ই এফ বুলি লিখিছোঁ ইলেক্ট্ৰিক ফিল্ড ইনটু আমাৰ কি হ'ব এই প্লেটকেইখনৰ মাজত ডিষ্টেঞ্চটো দি ঠিক আছে আৰু এতিয়া যদি আমি কি উলিয়াব লাগে এই ইলেক্ট্ৰিক ফিল্ডটো যদি উলিয়াব লাগে ইলেক্ট্ৰিক ফিল্ড ইটো যদি উলিয়াব লাগে তেতিয়া আমি কি কৰিব লাগিব যে ভল্টেজ ডিভাইডেড বাই কি কৰিব লাগিব ডিষ্টেঞ্চটো কৰিব লাগিব সেইকাৰণে কি হ'ব আমাৰ ভি ডিভাইডেড বাই ডি আহিব হ'ল আৰু সেইকাৰণে আমি কি কৰি দিম এইটো তোমালোকে লিখি ল'বা যে কিহৰ কাৰণে হ'ব আমাৰ বিটুইন দি প্লেটছ অফ কেপাচিটৰ কি হ'ব আমাৰ যে ভল্টেজ ইকুৱেল টু ইলেক্ট্ৰিক ফিল্ড ইনটু আমাৰ এই কেপাচিটৰ প্লেটখনৰ মাজত ডিষ্টেঞ্চটো হ'ল আৰু ইয়াৰ পৰা আমি কি লিখিব পাৰিম ইলেক্ট্ৰিক ফিল্ড ইকুৱেল টু ভল্টেজ ডিভাইডেড বাই ডিষ্টেঞ্চটো লিখিব পাৰিম হ'ল আৰু সেইকাৰণে আমি ইয়াত কি বহাই দিম যে ই জেগাত কিউ ভি ডিভাইডেড বাই ডি আহিব আৰু ভিটো কি হয় ইয়াত ভল্টেজ হৈছে আৰু আমি কি ফাইন কৰিব লাগে ভল্টেজটো ফাইন কৰিব লাগে সেইকাৰণে কি হ'ব আমাৰ ডিভাইডেড বাই ডি আহিলে ইকুৱেল টু কিমান আহিব আমাৰ এম জি হ'ল এতিয়া আমি কি কৰিম ইয়াত আমি ভেলুখিনি বহাই দিম কি হয় ইয়াত যদি আমি ভেলুখিনি বহাই দিওঁ কি হ'ব আমাৰ এইটো হ'ল তোমালোকে লিখি ল'লা নহয় এইটো এতিয়া মোহাই দিওঁ ঠিক আছে ইমানলৈকে এতিয়া আমি কি উলিয়াব লাগে ভল্টেজটো ফাইন কৰিব লাগে হয়নে
এতিয়া আমি ফাইন কৰিব লাগে কি ভল্টেজটো যেটো আমি এইফালে লিখো ইয়াৰ পৰা আমি ভল্টেজটো কেনেকৈ লিখিম যে ভি ইকুৱেল টু কিমান আহিব আমাৰ ডিটো আমাৰ এফালে গুচি যাব এম জি ডি ডিভাইডেড বাই কি হ'ব আমাৰ কিউটো তললৈ আহিব কাৰণ কেলৈ কিউটো এইফালে পূৰণ হৈ আছে কিউ হ'ল ইকুৱেল টু আমাৰ ভেলুকেইটা বহাই দিয়া ইয়াত এমৰ ভেলু কিমান দিয়া আছে যে মাছটো 3 ইনটু 10 টু দি পাৱাৰ -16 হ'ল আৰু কিমান আছে জি ভেলুটো ইনটু 10 আছে ইনটু 10 ইনটু ডিষ্টেন্সটো কিমান আছে আমাৰ যে 5 ইনটু 10 টু দি পাৱাৰ -3 10 টু দি পাৱাৰ -3 হ'ল আৰু কিউ ভেলুটো কিমান আছে আমাৰ এইটো আছে যে কিমান আছে আমাৰ 10 ইনটু 1.6 ইনটু 10 টু দি পাৱাৰ -19 হ'ল এতিয়া সেইকাৰণে কি হ'ব তোমালোকে এইটো কটাকটি কৰি দিয়া তেনে কটাকটি গুচি গ'লগৈ এইফালে দিলে 15 এইখিনি ৰ'বা এটা কথা দেখোন মহাই দিওঁ মই কিমান আহিব আমাৰ যে এফালে যদি উলিওৱা ভিটো ভল্টেজটো যে ভি ইকুৱেল ওপৰত কিমান আহিব 15 আহিব 5 × 15 পূৰণ 10 টু দি পাৱাৰ কিমান আহিব আমাৰ 16 আৰু 3 মানে কিবা মাইনাছ আছে প্লাছ হৈ যাব মানে কি হ'ব 10 টু দি পাৱাৰ মাইনাছ কি আহিব আমাৰ 19 আহিব কাৰণ কেলৈ এইটো আমাৰ 16 মাইনাছ কি হ'ব 3 আহিব হয়নে কাৰণ কেলৈ 10 টু দি পাৱাৰকেইটা কি হয় প্লাছ হৈ যায় যিহেতু কি আছে প্লাছে মাইনাছে মাইনাছ হৈ যাব সেইখিনি কি হ'বতো -16 -3 আহিলে হ'ল আৰু কিমান আহিব আমাৰ 1.6 ইনটু 10 টু দি পাৱাৰ -19 এইটো আমি ডাইৰেক্ট -19 কৰি দিওঁ দেই মাইনাছ কি হ'বতো 19 হ'ব হ'ল এতিয়া যদি তুমি এইটো কি কৰা এইটো কেনচেল যাব এইকেইটা আৰু কি হ'ব সেইকাৰণে 15ক যদি 1.6 ডিভাইড কৰা আমাৰ কিমান আহে যে 9.375 আৰু ভল্টেজ যিহেতু উলিয়াবলৈ কৈছে এইটো কিমান আহিব আমাৰ ভল্ট ঠিক আছে এইটো কি হ'ব আমাৰ আনচাৰ মানে কি আমি ইমানটো ভল্টেজ দিলে কি হ'ব আমাৰ এই অইল ড্ৰপটো এই কেপাচিটৰ মানে প্লেটকেইখনৰ মাজত কি হ'ব এই বেলেঞ্চ হৈ যাব ঠিক আছে বুজি পালা এইটো তোমালোকে প'জ কৰি লিখি লোৱা হ'ব হলটো বুজি পালা এটা প্ৰথমতে তোমালোকে বুজি পালা নহয় আমি কেলে ইকুৱেল কৰিলোঁ কাৰণ কেলে আমাৰ পেৰেলেল প্লেট মানে কি হ'ব কেপাচিটৰ প্লেটকেইখনৰ মাজত আমাৰ এই অইল ড্ৰপটো কেতিয়া ষ্টেচনাৰী ষ্টেট বা কি বেলেঞ্চত থাকিব মানে কি ৰৈ থাকিব যেতিয়া কি হ'ব আমাৰ এই দুইফালে কি ওপৰ ফালে আৰু তলফালে কি হ'ব আমাৰ সমান দুটা কি লাগিব ফ'ৰ্চ লাগিব আৰু সেইকাৰণে কি হ'ব আমাৰ এই ইলেক্ট্ৰিক ফিল্ডখনৰ কাৰণে আমাৰ এই অইল ড্ৰপটো যিহেতু কি আছে আমাৰ ইলেক্ট্ৰন বুলি কৈছে মানে কি নিগেটিভ চাৰ্জ হৈছে আৰু সেইকাৰণে কি হ'ব আমাৰ ইলেক্ট্ৰিক ফিল্ডখনৰ কাৰণে কি হ'ব আমাৰ যিটো ফ'ৰ্চ লাগিব সেইটো এই অইল ড্ৰপটোত ওপৰলৈ লাগিব আৰু কি হ'ব এই অইল ড্ৰপটো কি হ'ব আমাৰ এক্সিলেশ্যন ডিউ টু গ্ৰেভিটিয়ে কি তললৈ এনেকৈ টানি থাকিব সেইটো কাৰণে কি হ'ব এটা ফ'ৰ্চ আহিব সেইটো কিমান হ'ব আমাৰ mg হয় আৰু সেইকাৰণে কি হ'ব আমাৰ এইটো ফ'ৰ্চ আৰু এইটো ফ'ৰ্চ যদি আমাৰ ইকুৱেল হৈ যায় তেতিয়াহে কি হ'ব আমাৰ এই অইল ড্ৰপটো কি হ'ব আমাৰ কেপাচিটৰ প্লেটকেইখনৰ মাজত বেলেঞ্চ বা কি হ'ব আমাৰ ষ্টেচনাৰী ষ্টেটত থাকিব আৰু সেইকাৰণে আমি ইয়াত কি লিখিছোঁ কিউ ইকুৱেল টু mg বাকীখিনি কেলকুলেশ্যন ঠিক আছে লিখিবা হ'ব এনেকৈ আমি এই কুৱেশ্যনটো কৰিব লাগিব বুজি পালা তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোক যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিঅ' আপলোড কৰা হ'ব তেতিয়া তাৰ তোমালোকে নটিফিকেশ্যন পাই যোৱা ঠিক আছে আৰু তোমালোকে মোক কমেণ্ট কৰি জনাব যে তোমালোকে আজি কুৱেশ্যনটো বুজি পালা নাই ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ